সুপ্ৰভাত বন্ধু বান্ধৱীসকল, সকলো ভালে আছে, ময়ো ভালে আছোঁ। এতিয়া আকৌ শাক পাচলি ল'বলৈ যাম। বাই বাই। বান্ধৱীসকল, যোৱাকালি যে আপোনালোকক মই ভিডিঅ'ত দেখাইছিলোঁ পিছফালটো আষ্টুৰ, এইটো এটা আমাৰ আষ্টু অফিচটো নতুনকৈ হৈ আছে, আকৌ লিখা হোৱা নাই বৰ্তমান। বন্ধু বান্ধৱীসকল, যোৱাকালি মই পিছ চাইডটো দেখাইছিলোঁ, আজি আগ চাইডটো দেখালোঁ। এনেদৰে মই এই ৰাস্তাইদি চব্জি অনা নিয়া কৰোঁ। এতিয়া মই ইফালেদি যাম। মোৰ এনেদৰে বন্ধু বান্ধৱীসকল ৰাস্তাত চব্জি জুখি আছোঁ। এই বাইদেউহঁতৰ ঘৰত চব্জি দিম আৰু জিকা দিম। এনেদৰে জিকা 1 কিলো জুখিলোঁ। এনেদৰে বন্ধু বান্ধৱীসকল, মানুহ থাকিলেও নাথাকিলেও ঘৰে ঘৰে ভিতৰত যাই দিব লাগে। কেনেকুৱা জীৱন মোৰ, টকা পইচা নাই কাৰণে নকৰিলেও নহয়, একদম অধৈৰ্য হৈ গৈছোঁ, কৰিব ইচ্ছা নাই বুলি কেনে, কিন্তু ঘৰখন নচলে, সেইকাৰণে কৰি থাকিবলগীয়া হৈছে। আকৌ এতিয়া বাইদেউ নাই, ভিতৰত দি থৈ আহিব লাগিব। এনেদৰে গেট মাৰিব লাগিব, গেট খুলিব লাগিব, এনেদৰে দি থৈ আহিব লাগিব। আৰু আমাৰ কোনো ভাই ইয়াত দেখি থাকে, আপোনালোকে ফেচবুকত বহুত জেগাবিলাক দেখাই থাকে। আজি মোৰ ল'ৰা ছোৱালীকেইটা আনাৰ কাৰণে মোৰ ভতিজাটো নাই, সেইকাৰণে কুমুদক আজি মই ড্ৰাইভাৰ হিচাপে ল'লোঁ। আৰু এতিয়া আমি স্কুলৰ বাচ্ছা ল'বলৈ যাম। বন্ধু বান্ধৱীসকল, এই মাত্ৰ আহিছিলোঁ চব্জি বিক্ৰী কৰি কি ক'ব, উপায় নাই, বাচ্চাকেইটাকতো আলনি কৰিব নোৱাৰি, আৰু যাবই লাগিব এতিয়া। এনেদৰে ল'ৰা ছোৱালীবিলাকক আনিব গৈ আছোঁ এতিয়া। এয়া আমাৰ ফেচবুকত বিৰাট ফেমাছ দেই, ইয়াক ফ'ল' কৰিব আপোনালোকে। এনেদৰে গাড়ীখনত তেল ভৰাই আছোঁ। এয়া আমাৰ তেল ডিপ, এইটো আমাৰ আলু, তাৰ নামটো আমাৰ এই ওচৰৰ ল'ৰা হয়। এনেদৰে দেখিছ বন্ধু বান্ধৱী, ইয়াত তেল ডিপত তেল ভৰাই আছোঁ। এয়া তেল ডিপৰ পৰিৱেশ, এয়া তেল ডিপৰ পৰিৱেশ আপোনালোকক অলপ দেখুৱাইছোঁ। দিম দিম, ছোৱালীটো ইয়াত পঢ়ে, তাইকো একলগত লৈ যাম। এনেদৰে ৰখি আছোঁ। এয়া আমাৰ এইখিনি ইমান গছ গছনিৰে ভৰা, পৰিৱেশটো ইমান ভাল লাগিছে। এইফালে আমাৰ মডেল স্কুল আছে এইখন, আৰু ইমান ধুনীয়া কৃষ্ণচূড়া গাছ ফুলি আছে আমাৰ ইয়াত, আৰু এইফালে খেজুৰ আছে ইমান ধুনীয়া, আৰু এই মডেল স্কুলৰ নামঘৰ আছে, এইটো নামঘৰ।